আজি এই আমি যিখন আজি আমি কাৰ্যকৰী সভা আমি অনুষ্ঠিত কৰিছোঁ, সেই সভাৰ পৰাই সভানেত্ৰী হিচাপে মই এই সাংবাদিক বা আমাৰ যিসকলে আমাক অনাথ যোগে যিখিনি আমাক সহায় কৰি আহিছে, আপোনালোকক প্ৰথমতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ ইয়াৰ দ্বাৰাই আপোনালোকৰ দ্বাৰাই যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি সুবিধা অসুবিধা আমি যি সমস্যাত ভুগি আছোঁ সেই কথাখিনি যাতে তেওঁ অনুভৱ কৰিব পাৰে। আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সকলো কথাই আমি প্ৰতি কথাতে আমি মুখ্যমন্ত্ৰী বা আমাৰ চৰকাৰৰ লগত আমাৰ বিষয়ববীয়াৰ লগত আমাৰ নিজৰ সমাজ কল্যাণ বিভাগৰ লগত আমি আলোচনা কৰি আহিছোঁ। প্ৰতি ক্ষেত্ৰতে আমি আলোচনা কৰি আহিছোঁ। আমি কোনো আন্দোলনমুখী নহয়। আৰু মই সমগ্ৰ অসমৰ কোনোবা ৰাজনৈতিক দলৰ লগত সংগঠন কৰি আছে, কোনোবাই কাৰ লগত কৰি আছে, মই সেইটো ক'বলৈ নিবিচাৰোঁ। তেওঁলোকক মই এটাই কথাই আহ্বান কৰিছোঁ, তেওঁলোক আমাৰ নিজৰ আই মাতৃৰ যিটো আমাৰ চিম্বল আছে, আমাৰ সদৌ অসমৰ যিটো চিম্বল আছে, ICDSৰ আমাৰ যিটো চিম্বল আছে, সেই চিম্বলৰ তললৈ আহক। যেনেকৈ সদৌ অসম ছাত্ৰ সন্থা আছে, যেনেকৈ জাতীয়তাবাদী ছাত্ৰ সন্থা আছে, তেওঁলোকৰ দৰে আমাৰ অসমতো আমাৰ এটাই সন্থা হওক আৰু আমি একে সন্থাৰ মাজত কোনো ৰাজনৈতিক দলৰ বেনাৰ তলত নাথাকি আমি একেলগে আগবাঢ়ি যাওঁ, আমাৰ সমস্যাখিনি সমাধান কৰোঁ। আমাৰ বিভিন্ন সমস্যা আছে, অকল যে আমাৰ অনাৰিয়মে আমাৰ বাঢ়িব লাগে সেইটো কথা নহয়। আমাৰ কেন্দ্ৰবিলাক ভাল কৰিব লাগে, আমাৰ বিভিন্ন শিশুসকলক আমি কেনেকৈ আগবঢ়াই নিব লাগে, আমি কেনেকৈ কৰ্মীৰ পৰা মুখ্য সেৱিকালৈ আমি পদোন্নতি দিব লাগে আদি কৰি আমাৰ বিভিন্ন দাবী আছে। আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল আজি ইমান 2002 চনৰ পৰা আমি ইয়াত অন্তৰ্ভুক্তি হৈ আছোঁ, আমি কৰি আছোঁ অংগনবাড়ী কৰ্মীৰ সহায়িকা বা মিনি কৰ্মী হিচাপে। আমি সেইসকলে এতিয়া 10 বছৰ মূৰত আমাৰ পদোন্নতি হ'ব লাগে। গতিকে তেওঁলোকে আমাক কোনো পৰীক্ষা নপতাকৈ আমাক অন্ততঃ মুখ্য সেৱিকালৈ যোগ্যতা অনুসৰি পদোন্নতি দিব লাগে, সেইটো আমি আশা কৰিছোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে আমি যিখিনি দাবী-চনত বিচাৰিছোঁ, তেওঁলোকে আন্দোলনৰ মুখী হৈ যদি নকৰি যদি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে আগবাঢ়ি আহে নথৈ আনন্দিত হ'ম। আৰু এইখিনিকে কৈ মোৰ যিখিনি ক'বলগীয়া মই ইয়াকে সমূহ নিউজ চেনেললৈ মই নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি আমাৰ দাবীসমূহ আমি চৰকাৰলৈ অৱগত কৰাব পাৰিম। আমাৰ প্ৰথম দাবী আছে, অন্য ৰাজ্যৰ চৰকাৰৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলক মাননি বৃদ্ধি কৰাৰ দৰে আমাৰ ৰাজ্য চৰকাৰেও মাননি বৃদ্ধি কৰক। 2 নম্বৰ আমাৰ দাবী আছে, অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে কৰ্মী সহায়িকাসকলক সমানে সমমৰ্যাদা দিয়ক। 3 নম্বৰত আছে, কৰ্মীসকলক কৰ্মভিত্তিত কোনো ধৰণৰ পৰীক্ষা নপতাকৈ মুখ্য সেৱিকালৈ পদোন্নতি দিয়ক। 4 নম্বৰ দাবী আছে, সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোগান ধৰা অংগনবাড়ী কৰ্মী মিনি কৰ্মীসকলৰ মোবাইলসমূহ পুনৰ উন্নত মানদণ্ডৰ মোবাইল দিয়াৰ ব্যৱস্থা কৰক। 5 নম্বৰত আছে, কোনো কেন্দ্ৰত কৰ্মীগৰাকী অৱসৰ বা মৃত্যু হ'লে সেই ঠাইত সহায়িকাগৰাকীক কোনো ধৰণৰ বয়সৰ সীমা নধৰি কৰ্মভিত্তিত চাই কৰ্মী পদলৈ পদোন্নতি দিয়ক। 6 নম্বৰত আছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলে যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'বৰ বাবে ব্যৱস্থা কৰি দিয়ক। 7 নম্বৰত আছে, অসমৰ সকলো অংগনবাড়ী কেন্দ্ৰলৈ প্ৰতিটো যাৱতীয় সামগ্ৰী একে সময়তে সমপৰ্যায়ত দিয়াৰ ব্যৱস্থা কৰক। এই হ'ল আমাৰ মূল দাবী। গতিকে মই ইয়াৰ পৰা আপোনাৰ চেনেলৰ জৰিয়তে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ, যাতে আমাৰ সোনকালে আমাৰ এই সমস্যাখিনি সমাধান কৰক আৰু আমাৰ মাননিটো বৃদ্ধি কৰক। আমি খুব তেনেই কম মাননিত 4,500 টকা এটাই আমি এটা পৰিয়াল চলোৱাৰ আজিৰ দিনত কিমান কষ্টকৰ হয়তো আমিহে জানিছোঁ। এবছৰমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটি ঘোষণা কৰা বুলি আমি শুনিবলৈ পাইছিলোঁ, যিহেতু আপোনালোকৰ মাননি বৃদ্ধি কৰা হৈছে, এই সন্দৰ্ভত কি পৰ্যায়ত আছে আপোনালোকৰ সেইটো মাননি বৃদ্ধি? এইটো আমি আশাবাদী, তেখেতে আমাক এতিয়াও আশ্বাস দি আছে। আমি তেখেতৰ
মন্ত্ৰী মহোদয়ক আমি লগ নকৰা নহয় আমি যোগাযোগটো চলাই আছোঁ। তেখেতে আমাক সম্পূৰ্ণ আশ্বাস দিছে আৰু আমাৰ ইলেকশ্যনৰ আগমুহূৰ্ততে তেখেতে আমাক কৈছিলে যে আমাক লগত আলোচনাত বহিব। আৰু যোৱা 23 চনৰ 12 ছেপ্টেম্বৰত তেখেতে আমাক এটা কথা কৈছিল। আমি দিল্লী যাওঁতে তেখেতে আমাক ক'লে যে আপোনালোকে দিল্লী যাওক, তাৰপৰা কি পাই লৈ আহক, আৰু ময়ো আপোনালোকৰ কথা চিন্তা নকৰা নহয়, মই ইলেকশ্যনৰ আগতে আপোনালোকক মই কিবা এটা দিম। আৰু সেই আশাটোতে আমি আশাৰে বাট চাই আছোঁ। আৰু তথাপি আমি তেখেতৰ লগত যোগাযোগ কৰিছোঁ। যোৱা আমি 11 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। তেখেতে এটা কথাই কৈছিল যে মই কোনো ৰাজনৈতিক দলৰ লগত মই আলোচনাত নবহোঁ, মই ৰাজনৈতিক দলৰ বেলেগ সংগঠনৰ লগতে আলোচনাত বহিম। আৰু ইতিমধ্যে তেখেতে সদৌ অসম কৰ্মী সহায়িকা সন্থাৰ লগত আলোচনাত বহিম বুলি তেখেতে কথা দিছে আমাক, আৰু সেই আশাই আমি বাট চাই আছোঁ। যিসকল অংগনবাড়ী কৰ্মী বা সহায়িকা অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ যিটো 3 লাখ টকা আৰু দিয়াৰ কথা আছিলে সেইটো কৃষকখিনিয়ে পাইছেনে নাই? হয়, এই 3 লাখ নহয়, আমি আপোনালোকে যিহেতু সুধিলে মই এই কথাটো ক'ব লাগিব। আমি 17 চনৰ পৰাই লাগি আছিলোঁ, আৰু তেতিয়া আমি সদৌ অসম কৰ্মী সহায়িকা সন্থাই 60 বছৰত কৰ্মী সহায়িকাসকলক অৱসৰ দি এককালীন কৰ্মী 5 লাখ, মিনি কৰ্মী 4 লাখ আৰু সহায়িকা 3 লাখ আমি দাবী চনত জনাই আহিছিলোঁ। আৰু 20 চনত ইতিমধ্যে 60 বছৰত অৱসৰ দিয়াটো চৰকাৰে ঘোষণা কৰিছিলে। আৰু তেতিয়া তাৰপিছত 21 চনত কাৰ্যকৰী হৈ গৈছিল, কিন্তু চৰকাৰীকৃত হিচাপে ঘোষণা কৰা নাছিল। 22 চনত ঘোষণা কৰিছিল। আমাৰ প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়ত কৰ্মীসকলে এককালীন সাহায্যটো পাইছে, আৰু পিছৰ যিখিনি আছে, আৰু আমি সন্থাই ধৰিছিলোঁ যে গোটেই বছৰটোতে যিহেতু অৱসৰ লৈ থাকে, গতিকে এটা হিচাপটো দিয়াত অকণমান অফিচৰ ফালৰ পৰা অসুবিধা হয়। গতিকে এপ্ৰিল মাহটো ধৰি লৈছে, প্ৰত্যেক বছৰ এপ্ৰিল মাহত অৱসৰ হ'ব। আৰু অৱসৰ হোৱাৰ পিছত এতিয়া ইলেকশ্যনৰ পিছত বাকী যিসকল বাকী আছে পাবৰ কাৰণে তেখেতসকলৰ নথি পত্ৰসমূহ বিভাগীয় কৰ্তৃপক্ষলৈ বিচাৰিছে আমাৰ সঞ্চালক মহোদয়। আৰু সেইখিনি যিসকলে নথি পত্ৰ অফিচে ডাইৰেক্টৰ অফিচলৈ আমাৰ পঠাইছে, ইলেকশ্যনৰ পিছতে তেখেতসকলক দিয়া ব্যৱস্থাটো কৰিব।